তো নমস্কাৰ মই মন্টু আজি আমি আলোচনা কৰিম আসাম পুলিচৰ যেটো ৰিক্ৰুটমেন্ট হবলৈ গৈ আছে অলৰেডি আসাম পুলিচৰ ফিজিকেল সমাপ্ত হৈ গল ৰিটেন সমাপ্ত হৈ গল আৰু ফাইভা টেষ্ট সমাপ্ত হৈ গল এতিয়া বাকি আছে ফাইনাল কাট অফ ওলাবলৈ তো আমাক বহুতে কমেন্ট কৰি আছে দাদা ফাইনাল কাট অফ কিমান যাব পাৰে তাৰ ওপৰত আমাক ভিডিও লাগে তো আজি আমি ফাইনাল কাট অফ টো লৈ আহিছো তো ডিস্ট্ৰিক্ট ওয়াইজ ফাইনাল কাট অফ লৈ আহিছো আৰু কাষ্ট অনুযায়ী ফাইনাল কাট অফ টো লৈ আহিছো কোনটো কাষ্টৰ কিমান কাট অফ যাব পাৰে আৰু কোনখান ডিস্ট্ৰিক্টৰ কিমান কাট অফ যাব পাৰে সেইখিনি বিষয় সেইখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম সকলোখিনি আমি কাট অফ লৈ আহিছো আপোনালোকক তথ্য সহকাৰে দিবলৈ চেষ্টা কৰিম তো এতিয়া আমি ধেমাজি ডিস্ট্ৰিক্টৰ বিষয়টো আলোচনা কৰিম ফাইনাল কাট অফত কিমান নম্বৰ বা কিমান কাট অফ উঠিব পাৰে তো আপোনালোকে ভালদৰে ভিডিওটো চাবলৈ চেষ্টা কৰক আমি এতিয়া ধেমাজি ডিস্ট্ৰিক্টলৈ আহিছো তো ধেমাজি ডিস্ট্ৰিক্টত ইউআৰ ক্যাটাগৰীত কিমান কাট অফ যাব পাৰে ফাইনালত তো এওঁলোকে ইউআৰ ক্যাটাগৰীত ফিজিকেলত এওঁলোকে তুলালে 33.88 তো ৰিটেনত ফিজিকেল আৰু ৰিটেন চাবলৈ গলে 66.12 তো এইখিনি নম্বৰ থকা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিল তো আমি ফাইভা টেষ্টত ধৰিলো 3 নম্বৰ তো এতিয়া আমি ফাইভা টেষ্টৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফিজিকেলৰ টেষ্টৰ নম্বৰ যোগ কৰি দিলো তো টোটালত আহি যায় 69.12 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ হৈ যাব ফাইনাল কাট অফৰ কাৰণে আপোনালোকৰ নিজৰ নামসমূহ দেখিবলৈ পাবা যদি এইখিনি নম্বৰ আপোনালোকৰ আছে তো এতিয়া আমি আহিছো ওবিসি এমওবিসি ৰ বিষয়টোলৈ তো ওবিসি এমওবিসি এ ফিজিকেলত তুলালে 33.32 তো ফিজিকেল আৰু ৰিটেন চাবলৈ গলে 64.12 থকা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিল তো আমি ফাইভা টেষ্টত 2 নম্বৰ ধৰিলো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ আমি যোগ কৰি দিলো এতিয়া টোটালত আহি যায় ওলকৰ 66.12 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাট অফৰ কাৰণে তো আপোনালোকক যিমান পাৰো সিমান সোনকালে কাট অফটো ক'বলৈ চেষ্টা কৰিম তো এতিয়া আমি আহিছো এসসি সকলৰ তো এসসি সকলে ফিজিকেলত তুলালে 33.36 তো এওঁলোকে ফিজিকেল আৰু ৰিটেন এই দুটা চাবলৈ গলে 64.40 থকা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিল আমি ধৰিলো ফাইভা টেষ্টৰ 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ যোগ কৰি দিলে এওঁলোকৰ টোটালত আহি যায় 66.40 তো এইখিনি থাকিলে হৈ যাব ফাইনাল কাট অফৰ কাৰণে তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তুলালে 33.68 ফিজিকেল আৰু ৰিটেন চাবলৈ গলে 64.60 থকা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিল আমি ফাইভা টেষ্টৰ 2 নম্বৰ ধৰিলো তো ফিজিকেলৰ কাট অফ ৰিটেনৰ কাট অফ আৰু ফাইভা টেষ্টৰ নম্বৰ যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় এসটিপি সকলৰ 66.60 তো এইখিনি থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাট অফত নিজৰ নামসমূহ দেখিবলৈ পাবা যি সকলৰ এইখিনি নম্বৰ আছে তো এতিয়া আমি 11 নম্বৰ ডিস্ট্ৰিক্টখনলৈ আহিছো তো 11 নম্বৰ ডিস্ট্ৰিক্টখন হল ধুবুৰী ডিস্ট্ৰিক্ট তো ধুবুৰী ডিস্ট্ৰিক্টৰ ফাইনাল কাট অফ এবাৰ কিমান উঠিব পাৰে তাৰ বিষয়ে আলোচনা কৰিবলৈ আমি চেষ্টা কৰিম তো আপোনালোকে গুৰুত্ব সহকাৰে ভিডিওটো ভালদৰে ধৈৰ্য সহকাৰে চাবলৈ চেষ্টা কৰক তো এতিয়া ইউআৰ ক্যাটাগৰীত ফিজিকেলত এওঁলোকে তুলাইছিল 31.91 তো ফিজিকেলৰ নম্বৰ আৰু ৰিটেনৰ নম্বৰ চাবলৈ গলে 64.34 তো আমি ধৰিলো ফাইভা টেষ্টত 3 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 67.34 তো হৈ যাব ফাইনাল কাট অফৰ কাৰণে তো ওবিসি এমওবিসি ৰ বিষয়টো চাবলৈ গলে এওঁলোকে ওবিসি এমওবিসি এ ফিজিকেলত তুলালে 31.33 তো এতিয়া আমি ৰিটেনটো চাবলৈ গলে ফিজিকেল আৰু ৰিটেন 62.38 থকা সকলেহে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিল আমি ফাইভা টেষ্টত 2 নম্বৰ ধৰিলো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে টোটালত আহি যায় ওলকৰ 64.38 এইখিনি থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাট অফৰ কাৰণে বহুত যথেষ্ট হয় তো এতিয়া আমি আহিছো এসসি সকলে তো এসসি সকলে ফিজিকেলত তুলালে 30.23 তো ফিজিকেল আৰু ৰিটেন চাবলৈ গলে 60.75 নম্বৰ থকা সকলে ফাইভা টেষ্ট দিবলৈ সুযোগ পাইছিল তো এতিয়া ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায়
62.75 তো ফাইনাল কাট অফৰ কাৰণে হৈ যাব এইখিনি নম্বৰ থাকিলে তো আমি যিমান পাৰো হিমান সোনকালে কাট অফটো ক'বলৈ চেষ্টা কৰি আছো তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তোলালে 27.48 তো ৰিটেন আৰু ফিজিকেল চাবলৈ গ'লে 57.47 টকা সকলে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিল আমি ফাইভাৰ টেষ্টত 2 নম্বৰ ধৰিলো তো এতিয়া কথাটো হল যে ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 59.45 তো এইখিনি নম্বৰ যে সকলৰ আছে তো আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকে ফাইনাল কাট অফৰ নিজৰ নামসমূহ দেখিবলৈ পাবা তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনৰ আহিছো তো নেক্সট ডিস্ট্ৰিক্টখন হল তো এতিয়া আমি আহিছো ডিব্ৰুগড় ডিস্ট্ৰিক্টলৈ তো ডিব্ৰুগড় ডিস্ট্ৰিক্টত ইউআৰ ক্যাটাগৰীত এওঁলোকে তোলালে ফিজিকেলত 31.50 তো ফিজিকেল আৰু ৰিটেন চাবলৈ গ'লে 65.42 তো এইখিনি নম্বৰ থকা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিল আমি ফাইভাৰ টেষ্টত 3 নম্বৰ ধৰিলো তো এতিয়া কথাটো হল যে ফাইভাৰ টেষ্টৰ নম্বৰ ফিজিকেলৰ নম্বৰ আৰু ৰিটেনৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 68.42 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ ফাইনাল কাট অফৰ কাৰণে হৈ যাব আপোনালোকৰ নিজৰ নামসমূহ দেখিবলৈ পাবা তো এতিয়া আমি ওবিসি এমওবিসি লৈ আহিছো তো ওবিসি এমওবিসি ফিজিকেলত তোলালে 30.80 তো ৰিটেনটো চাবলৈ গ'লে ফিজিকেল ৰিটেন 63.84 তো আমি ফাইভাৰ টেষ্টত ধৰিলো 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ তো এতিয়া টোটালত এওঁলোকৰ আহি যায় 65.84 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাট অফত আপোনালোকে নিজৰ নামসমূহ দেখিবলৈ পাবা যদিহে এইখিনি নম্বৰ আপোনালোকৰ আছে তো এতিয়া আমি আহিছো এসসি বিষয়লৈ তো এসসি সকলে ফিজিকেলত তোলালে 30.38 তো ফিজিকেল ৰিটেন এই দুয়োটা চাবলৈ গ'লে 63.32 থকা সকলেহে এইখিনি নম্বৰ থকা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিল তো এতিয়া কথাটো হল যে আমি ফাইভাৰ টেষ্টত 2 নম্বৰ ধৰিলো তো মানে 2 নম্বৰ পালে তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 65.32 তো ফাইনাল কাট অফৰ কাৰণে হৈ যাব তো এইখিনি নম্বৰ থাকিলে ফাইনাল কাট অফৰ কাৰণে আপোনালোকৰ হৈ যাব যদি এক্সট্ৰা মাৰ্ক আছে তেতিয়া হলে কোনো ধৰণৰ কথা নাই আপোনালোকে ফাইনাল কাট অফত সিলেকশন পোৱাটো নিশ্চিন্ত বুলি ভাবি ল'ব পাৰে তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তোলালে 30.88 তো ফিজিকেল ৰিটেন এই দুয়োটা চাবলৈ গ'লে 64.42 আৰু আমি ধৰিলো ফাইভাৰ টেষ্টৰ 2 নম্বৰ ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ তো এতিয়া টোটালত আহি যায় 66.42 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ ফাইনাল কাট অফৰ কাৰণে হৈ যাব আপোনালোকৰ মই যেখিনি কাট অফৰ কথা কৈছো এইখিনি নম্বৰ যদি আপোনালোকৰ আছে বা ইয়াত কৰি যদি 2-1 কমো আছে তেতিয়া হলে আপোনালোকৰ টেনচন নাই আৰু যদি এক্সট্ৰা মাৰ্ক আছে তেতিয়া হলে বহুত এটা বেনিফিট হয় এইখিনি নম্বৰ থাকিলে আপোনালোকৰ হৈ যাব ফাইনাল কাট অফত তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনলৈ আহিছো তো আপোনালোকে ভালদৰে ভিডিওটো চাই থাকক তো নেক্সট ডিস্ট্ৰিক্টখন হল ডিমা হাছাও ডিস্ট্ৰিক্ট তো ডিমা হাছাও ডিস্ট্ৰিক্টখনৰ বিষয়টো চাবলৈ গ'লে এওঁলোকে ইউআৰত ফিজিকেলত তোলালে 28.36 তো ফিজিকেল ৰিটেন চাবলৈ গ'লে এওঁলোকে তোলালে 58.20 তো এইখিনি নম্বৰ থকা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিল তো এতিয়া আমি ফাইভাৰ টেষ্টত 3 নম্বৰ ধৰিলো তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 61.20 তো মই কথাখিনি আপোনালোকক লাহে ধীৰে কৈ আছো যাতে আপোনালোকে কথাখিনি বুজি পায় তো 61.20 থকা সকলেহে এইখিনি নম্বৰ থকা সকলে এটা বহুত সেফ জোনৰ ভিতৰত সোমাই থাকিব তো আপোনালোকে ফাইনাল কাট অফত নিজৰ নামসমূহ দেখিবলৈ পাবা যদিহে এইখিনি নম্বৰ আছে তো এতিয়া আমি আহিছো ওবিসি এমওবিসিৰ বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তোলালে 26.28 তো ফিজিকেল ৰিটেন দুয়োটা চাবলৈ গ'লে 54.98 আমি ধৰিলো ফাইভাৰ টেষ্টত 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ তিনিটা যোগ কৰিলে তো টোটালত আহি যায় এওঁলোকৰ 56.98 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ হৈ যাব ফাইনাল কাট অফৰ কাৰণে বহুত যথেষ্ট হয় তো এতিয়া আমি আহিছো এসসি বিষয়টোলৈ তো এওঁলোকে ফিজিকেলত তোলালে 22.
80 তো ফিজিক্যাল রিটার্ন চাবলৈ গলে এলোকে 52.68 নম্বৰ থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টত 2 নম্বৰ ধৰিলো ফিজিক্যালৰ নম্বৰ আৰু ৰিটাৰ্নৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো তিনিটা যোগ কৰিলে অলকৰ টোটালত আহি যায় 54.68 তো ফাইনাল কাটঅফৰ কাৰণে আপোনালোকৰ হৈ যাব এইখিনি নম্বৰ থাকিলে তো এতিয়া আমি আইছো এসটি পি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিক্যালত তুলালে 28.24 তো ফিজিক্যাল রিটার্ন দুটা চাবলৈ গলে 54.24 আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ ফিজিক্যালৰ নম্বৰ ৰিটাৰ্নৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এই তিনটা যোগ কৰিলে টোটালত আহি যায় 56.24 তো এইখিনি নম্বৰ থাকিলে আপোনালোকৰ হৈ যাব ফাইনাল কাটঅফৰ কাৰণে বহুত এটা বঢ়িয়া নম্বৰ হয় আৰু বহুত চেপজনৰ ভিতৰত সোমাই থকা নম্বৰ হয় আপোনালোকে ফাইনাল কাটঅফৰ নিজৰ নামসমূহ দেখিবলৈ পাবা যদি এইখিনি নম্বৰ আপোনালোকৰ আছে তো ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো এটো কোনো ধৰণৰ অফিচিয়েল আপডেট নহয় তো জাস্ট আমি অনুমান কৰি এটো কাটঅফ বনাইছিলো আৰু বহুত কমেন্ট আহি থকাৰ বাবে আমি এটো কাটঅফ বনাইছো এবাৰ কাটঅফ কিমান যাব পাৰে ফাইনাল কাটঅফত তো আসাম পুলিচৰ এবি ইউবিৰ কথা কাটঅফৰ বিষয় আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আজি আমি আলোচনা কৰিলো আসাম পুলিচৰ ইউবি খিনিৰ কাটঅফলৈ তো এবি ইউবিৰ এপিআৰ তো সকলোখিনি কাটঅফ আমি লৈ আহিম কিমান এবাৰ ফাইনাল কাটঅফ যাব পাৰে আমি অনুমান কৰি এটা লৈ আহিম তো ফাইবাৰ টেষ্টত কিমান নম্বৰ পালে আপোনালোকে ফাইনাল কাটঅফত সিলেকশন পাব পাৰিবা তো আমি তাৰ ওপৰত আমি ভিডিও লৈ আহিম তো এতিয়া আমি আহিছো গোৱালপাৰা ডিস্ট্ৰিক্টলৈ 14 নম্বৰ ডিস্ট্ৰিক্টত আছে গোৱালপাৰা ডিস্ট্ৰিক্ট তো গোৱালপাৰা ডিস্ট্ৰিক্টত ইউআৰ ক্যাটেগৰীত এওঁলোকৰ টোটাল কাটঅফ কিমান যাব পাৰে আমি সেইটো বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰিম তো ইউআৰ ক্যাটেগৰীত ফিজিক্যালত এওঁলোকে তুলালে 31.96 আৰু ফিজিক্যাল ৰিটাৰ্ন দুটা চাবলৈ গলে দুটা 63.03 আৰু আমি ধৰিলো ফাইবাৰ টেষ্টৰ 3 নম্বৰ তো ফিজিক্যালৰ নম্বৰ ৰিটাৰ্নৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 66.3 নম্বৰ তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফৰ কাৰণে বহুত এটা বঢ়িয়া নম্বৰ হয় সেভজনৰ ভিতৰত সোমাই থকা নম্বৰ হয় তো এতিয়া আমি আলোচনা কৰিম ওবিসি এমওবিসি বিষয়টোলৈ তো ওবিসি এমওবিসি ফিজিক্যালত তুলালে 30.50 ফিজিক্যাল রিটার্ন চাবলৈ গলে 60.30 আমি ধৰিলো ফাইবাৰ টেষ্টৰ 2 নম্বৰ ফিজিক্যালৰ নম্বৰ ৰিটাৰ্নৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ আমি যোগ কৰি দিলে আহি যায় অলকৰ টোটালত 62.30 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফৰ কাৰণে তো এতিয়া আমি আহিছো এসসি তে এসসি সকলে ফিজিক্যালত তুলালে 31.22 আৰু ফিজিক্যাল ৰিটাৰ্ন দুটা চাবলৈ গলে 61.76 এইখিনি নম্বৰ থকা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টত এটা ধৰিলো 2 নম্বৰ তো ফিজিক্যালৰ নম্বৰ ৰিটাৰ্নৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ এই তিনিটা যোগ কৰিলে টোটালত আহি যায় অলকৰ 63.76 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফৰ কাৰণে তো এতিয়া আমি আহিছো এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈ তো এওঁলোকে ফিজিক্যালত তুলালে 31.78 ফিজিক্যাল ৰিটাৰ্ন দুটা চাবলৈ গলে 62.24 তো 62.24 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে আমি ফাইবাৰ টেষ্টত ধৰিলো 2 নম্বৰ তো ফাইবাৰ টেষ্টৰ নম্বৰ ৰিটাৰ্নৰ নম্বৰ আৰু ফিজিক্যালৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 64.24 তো এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফৰ কাৰণে আপোনালোকৰ নাম আহাটো নিশ্চিন্ত 100% এইখিনি নম্বৰ থাকিলে হৈ যাব আৰু এক্সট্ৰা মাৰ্ক থাকিলে আৰু এটা বেনিফিট হয় তো যিকিন হক আমি এটা নেক্সট ডিস্ট্ৰিক্টখন আহিছো তো নেক্সট ডিস্ট্ৰিক্টখন হল 15 নম্বৰ ডিস্ট্ৰিক্ট তো 15 নম্বৰ ডিস্ট্ৰিক্টখনৰ বিষয়ে এতিয়া আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো এতিয়া কথাটো হল যে 15 নম্বৰ ডিস্ট্ৰিক্টখনত আছে গোলাঘাট ডিস্ট্ৰিক্ট তো গোলাঘাট ডিস্ট্ৰিক্টৰ বিষয়টো আলোচনা কৰিবলৈ চেষ্টা কৰিম ফাইনাল কাটঅফত আমি কিমান কাটঅফ যাব পাৰে তো ইউআৰ ক্যাটেগৰীত ফিজিক্যালত এওঁলোকে তুলালে 32.32 তো ফিজিক্যাল ৰিটাৰ্ন চাবলৈ গলে 62.11 তো এইখিনি নম্বৰ থকা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আমি ধৰিলো ফাইবাৰ টেষ্টত 3 নম্বৰ তো ফিজিক্যালৰ নম্বৰ ৰিটাৰ্নৰ নম্বৰ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে টোটালত আহি যায় 65 পইণ্ট সামথিং
তো এইখিনি নম্বৰ থাকিলে হৈ যাব ভাইভা টেষ্ট তো আমি ধৰিলো 3 নম্বৰ তো টোটাল আহি গল 65 তো টোটাল 65 থাকিলে আপোনালোকৰ ফাইনাল কাটঅফৰ নিজৰ নামসমূহ দেখিবলৈ পাবা হৈ যাব তো এতিয়া আমি আইছো OBC MOBC ৰ বিষয়টোলৈ তো OBC MOBC ফিজিকেলত তুলালে 31.65 তো ফিজিকেল ৰিটাৰ্ণ চাবলৈ গলে 64.12 আৰ্মি ধৰিলো ফাইভা টেষ্টৰ 2 নম্বৰ ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ আমি যোগ কৰিলে টোটালত আহি যায় 66.12 এইখিনি নম্বৰ থাকিলে হৈ যাব আপোনালোকৰ ফাইনাল কাটঅফত আপোনালোকে নিজৰ নামসমূহ দেখিবলৈ পাবা তো এতিয়া আমি SC বিষয়লৈ আইছো তো SC সকলে ফিজিকেলত তুলালে 31.27 তো ফিজিকেল ৰিটাৰ্ণ চাবলৈ গলে 62.32 তো আমি ধৰিলো ফাইভা টেষ্টৰ 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ তো টোটাল যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 64.32 তো এইখিনি নম্বৰ থাকিলে হৈ যাব ফাইনাল কাটঅফত আপোনালোকৰ নিজৰ নামসমূহ দেখিবলৈ পাবা এটো সেভ জনৰ ভিতৰত সোমাই থকা নম্বৰ হয় তো এতিয়া আমি আইছো STP প্লেন এৰিয়াৰ বিষয়টোলৈ তো STP সকলে তুলালে ফিজিকেলত 32.20 তো ফিজিকেল ৰিটাৰ্ণ চাবলৈ গলে 64.31 তো আমি ধৰিলো ফাইভা টেষ্টৰ 2 নম্বৰ তো ফিজিকেলৰ নম্বৰ ৰিটাৰ্ণৰ নম্বৰ আৰু ফাইভা টেষ্টৰ নম্বৰ তো এই তিনিটা যোগ কৰিলে এওঁলোকৰ টোটালত আহি যায় 66.31 তো এইখিনি যে সকলৰ আছে বা থাকিব বা ইয়াত কৰি অলপ দুই এক কম থাকিলেও কোনো ধৰণৰ কথা নাই বা প্ৰবলেম নাই আপোনালোকৰ ফাইনাল কাটঅফত আপোনালোকে নিজৰ নামসমূহ দেখিবলৈ পাবা যি কি নহওক যদি ভিডিওটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাৰে আমাৰ বিশেষ প্ৰয়োজন